আউযুবিল্লাহি মিনাশ শ্বাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰু আজি এই ভিডিঅ'টো মই ক'বলৈ ওলাইছোঁ যে আমি যিহেতু দোৱা দৰুদ আমাৰ বহুত আছে শিকিবলগীয়া, কিন্তু এই দোৱা দৰুদখিনি আমি বা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি পটককৈ মুখস্থ কৰাবলৈ অকণমান অসুবিধা হয়, বা আমি তাহাঁতক কেনেদৰে মুখস্থ কৰাম, মানে তেওঁলোকৰ মনত কেনেকৈ ৰাখিব, তাৰ কাৰণে এটা অতি সহজ পদ্ধতি লৈ আহিছোঁ। যদি আমাৰ ল'ৰা ছোৱালীবিলাক কি কৰিব লাগিব এই ক্ষেত্ৰত আমি সিহঁতক মনত ৰাখিবৰ কাৰণে, আপোনালোকে প্ৰত্যেকটো দোৱা এটুকুৰি সৰু সৰু কাগজত লিখি ল'ব। আৰু লিখি লোৱাৰ পিছত যিহেতু আমি বোলে ঘৰ সোমাওঁতে যিটো দোৱা পঢ়িব লাগে সেইটো বোলে আপুনি দৰজাত লগাই থ'লে, বা আমি শোৱাৰ টাইমত যিকেইটা দোৱা পঢ়িব লাগে সেইকেইটা বিচনাৰ ওচৰত যদি আপুনি লগাই থয়, বা খোৱাৰ সময়ত যিকেইটা দোৱাৰ প্ৰয়োজন হয়, যদি আমি ভাত খোৱা ঠাইত আমি লগাই থওঁ, মানে বেৰে চেৰে আমি লগাই থওঁ, বেৰত যদি ধুনীয়াকৈ ওলমাই থওঁ, তেনেহ'লে সিহঁতৰ মনত ৰখাত একেবাৰে সহজ হ'ব। যিহেতু সিহঁতি প্ৰত্যেক সময়তে দোৱাবিলাক আওৰাব, মানে দেখিলে সিহঁতলৈ মনত পৰিবই, বা সিহঁতি নাজানিলেও আওৰাই হ'লেও পঢ়িব। তেতিয়া সিহঁতৰ চাবচোন একদম খুব কম সময়ৰ ভিতৰতে, মানে 2 এসপ্তাহ ভিতৰতে সিহঁতৰ প্ৰত্যেকটো দোৱা কোন সময়ত কি দোৱা পঢ়িব লাগে সিহঁতৰ মনত ৰখি যাব। আৰু আপোনালোকে এই পদ্ধতিটো ট্ৰাই কৰিব, চাবচোন একেবাৰে আপোনালোকে কম সময়ৰ ভিতৰতে সুফল পাব। আৰু যিহেতু সিহঁতি পঢ়িও এক্সট্ৰাকৈ পঢ়িবলৈ সময়ো নালাগে, আমি যোন সময়ত এটা দোৱা পঢ়োঁতে বা 2-3 মিনিট বা হাইষ্ট 5 মিনিট লাগিব পাৰে, 5 মিনিট নালাগেই, আমাৰ দোৱাবিলাক একেবাৰে সৰু। এই 1-2 মিনিট ডেইলি যদি আওৰাই থাকে, তেনেহ'লে সিহঁতৰ প্ৰত্যেকটো দোৱা বোলে গাড়ীত উঠিবলৈ আমি যিটো দোৱা পঢ়িম, যিহেতু আমি যদি পাৰ্চনেলি নিজৰ গাড়ী লৈ যাওঁ বা গাড়ী থাকে, তেনেহ'লে আমি নিজৰ গাড়ীখনত আমি ৰাখি থ'ব লাগিব দোৱাটো। আৰু আমাৰ কাৰণে এই গাড়ীৰ যিটো মই দোৱাৰ কথা কৈছোঁ এইটো বৰ প্ৰয়োজনীয়, কিয়নো ই আমাক বহুত বিপদ আপদ বালা মুচিবতৰ পৰা আমাক হেফাজত কৰি ৰাখে। সেইকাৰণে ঘৰৰ পৰা ওলাওঁতে বা ঘৰত সোমাওঁতে কি কি দোৱা পঢ়িব লাগে, প্ৰত্যেক সময়ত যিখিনি দোৱা আমাৰ প্ৰয়োজনীয়, আৰু সৰু সৰু দুটামান দোৱা ময়ো দি থৈছোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক চাব, দোৱা কেইটামান পাব, আৰু মই লাহে লাহে দোৱাবিলাক দি থাকিম। আৰু এই পদ্ধতিটো আপোনালোকে অৱলম্বন কৰিব, নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাক অতি সহজতে দোৱাবিলাক মনত ৰখাত সহায় হ'ব, আৰু সিহঁতি এক্সট্ৰাকৈ টাইম উলিয়াই নপঢ়িলেও হ'ব। আজিলৈ আহোঁ। আসসালামু আলাইকুম warahmatullahi wabarakatuh।